হয়, সমাগত বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ দলে প্ৰথমখন প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সেই অনুসৰি চিপাঝাৰ সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। ইতিপূৰ্বে চিপাঝাৰ সমষ্টিত তিনিবাৰকৈ বিধায়ক হিচাপে কাৰ্যকাল অতিবাহিত কৰা বিনন্দ কুমাৰ শইকীয়াই তৃতীয়বাৰ বিজেপি দলৰ হৈ চিপাঝাৰত প্ৰাৰ্থিত্ব লাভ কৰি জয়ী হৈছিল, কিন্তু 2021 চনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'বলগীয়া হয়। কিন্তু পুনৰ এইবাৰ কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিয়া আমি ইতিমধ্যে তালিকাত নাম সন্নিৱিষ্ট কৰা দেখা পাইছোঁ আৰু আমি এই মুহূৰ্তত বিনন্দ কুমাৰ শইকীয়া বাসগৃহত উপস্থিত আছোঁ। আপোনাৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া। মই আমাৰ দলৰ নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ সভাপতি, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, স্ক্ৰিনিং কমিটিৰ সকলো সদস্য আৰু আমাক সন্মুখৰ পৰা নেতৃত্ব দি থকা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ APCC সকলো নেতা নেত্ৰী, আমাৰ দলৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া কৰ্মী সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ওপৰত যি বিশ্বাস আৰু আস্থা তেওঁলোকে ৰাখিছে আৰু সমাগত নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু আনন্দিত হোৱাই নহয়, মই এই ৰণত জয়লাভ কৰিবৰ কাৰণে মন বান্ধি লৈছোঁ আৰু আমি ৰাইজৰ মাজলৈ যাম। ভাৰতীয় জনতা পাৰ্টীৰ অপশাসন, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সকলো কুকাণ্ড, ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ চিণ্ডিকেট ৰাজ, দুৰ্নীতি, এইবিলাক কথা লৈ আমি জনসাধাৰণৰ মাজলৈ ইতিমধ্যে গৈছোঁ আৰু অহা দিনকেইটাতো আমি এইবিলাক কথা ৰাইজৰ মাজলৈ লৈ যাম। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ বিৰুদ্ধে যি জনমত গঠন হৈছে, সেই জনমতক আমি ভোটলৈ পৰিৱৰ্তন কৰাই এইবাৰ কংগ্ৰেছ দলৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰাত আমি আগবাঢ়ি যাম। গুৰুত্বপূৰ্ণ কথাটো হ'ল, যিহেতু এটা দীঘলীয়া কাৰ্যকাল কংগ্ৰেছে শাসন কৰি আছিল অসমত, তাৰপিছত বিজেপিৰ হাতলৈ গ'ল, এতিয়া দুবাৰকৈ বিজেপিয়ে শাসন কৰি আছে, নিশ্চয় প্ৰতিযোগিতা বহুত কঠিন হ'ব। সকলো প্ৰতিযোগিতাই আমি কঠিন বুলিয়েই আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হওঁ, কিন্তু ইয়াৰ মূল বিচাৰখন কৰিব ৰাইজে। আমি ৰাইজৰ মঞ্চলৈকে গোটেই কথাবিলাক লৈ যাম। আমাৰ কংগ্ৰেছ দলৰ শাসনকালৰ কথা আমাৰ ৰাইজৰ নিশ্চয় মনত আছে। আকৌ এতিয়া এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দুটা কাৰ্যকাল অসমত, এই দুটা কাৰ্যকালৰ কথাও আমাৰ ৰাইজে নিশ্চয় দেখিছে আৰু এইবিলাক কথা ৰাইজে তুলনা কৰিছে। বৰ্তমান সময়ত যি ধৰণৰ দুৰ্নীতি, বৰ্তমান সময়ত যি ধৰণৰ চিণ্ডিকেট ৰাজ, যি ধৰণৰ মানুহৰ মত প্ৰকাশৰ স্বাধীনতা নাইকিয়া কৰাৰ যি ধৰণৰ ব্যৱস্থা, যিটো সময়ত কিবা কথা ক'লেই মানুহক জেলত দিয়ে, কিবা কথা ক'লেই মানুহক পুলিচৰ ভয় দেখুৱায়, কিবা এটা ক'লেই মানুহক অত্যাচাৰ কৰে, বা আজি দুৰ্নীতিৰ ক্ষেত্ৰতে চাওক কিমান পৰ্যায়লৈকে আজি এইখন চৰকাৰৰ মন্ত্ৰী বিধায়কসকল গৈছে। আজি জনপ্ৰতিনিধিয়ে ইয়াত মুকলিকৈ কমিশ্যনৰ বজাৰ পাতিছে, মুকলিকৈ ঠিকাদাৰক ফোন কৰি আজি কমিশ্যন বিচাৰিছে, মুখ্যমন্ত্ৰীৰ নামত কমিশ্যন বিচাৰিছে, দুখীয়া মানুহৰ মাটি কাঢ়ি লৈছে। আজি অনুসূচিত জাতি সম্প্ৰদায়ৰ এইবিলাক মানুহৰ পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ দিনৰ পৰা ভোগ দখল কৰি থকা মাটি তেওঁলোকে কাঢ়ি ল'বলৈ প্ৰয়াস কৰিছে। তো এনেকুৱা ধৰণৰ যিবিলাক অত্যাচাৰ, এই অত্যাচাৰৰ বিৰুদ্ধে ৰাইজে এবাৰ মত দিব বুলি আমি বিশ্বাসী আৰু আমি ৰাইজৰ মাজলৈ এই কথাবিলাক লৈ যাম। ইতিমধ্যে আপুনি কিছুদিনৰ পৰা সমষ্টিৰ চুকে কোণে ফুৰি আছে আৰু তিনিবাৰকৈ বিধায়ক হোৱাৰ আপোনাৰ অভিজ্ঞতা আছে। চিপাঝাৰ ভোটাৰ ৰাইজৰ যিটো মানসিকতা, মনোবৈজ্ঞানিক যিটো স্থিতি ভোটাৰসকলৰ, সেই সম্পৰ্কে আপুনি জ্ঞাত। এইবাৰ কেনেকুৱা হ'ব? মই খুব ভাল ৰেছপন্স পাইছোঁ। আমাৰ সপক্ষে এটা আণ্ডাৰ কাৰেণ্ট আছে, মানুহে মুকলিকৈ কথাবিলাক ক'বলৈ এতিয়া অলপ সংকোচ কৰে, কাৰণ মুকলিকৈ ক'লে যেনিবা তেওঁলোকৰ কিবা অসুবিধা হ'ব বা কিবা অত্যাচাৰ কৰিব, কাৰণ যি ধৰণৰ এটা গুণ্ডাৰাজ ইয়াত কৰিবলৈ বিচৰা হৈছে সেইটো মানুহে দেখিছে আৰু দেখি পেলাই মানুহে কথাবিলাক মুকলিকৈ নকয় যদিও মই বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে দেখিছোঁ যে মানুহ সঁচাকৈয়ে ক্ষোভত আছে। মানুহৰ ভিতৰি ইমান বিতুষ্ট হৈছে এইখন চৰকাৰৰ বিৰুদ্ধে, সেইটো ভোটলৈ পৰিৱৰ্তন যে হ'ব সেইটো নিশ্চিত।
গতিকে মই আশা কৰিম আমি আমাৰ কথাবিলাক আমাৰ দলৰ সপক্ষে আমি কিছু কথা লৈ যাম আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ অপশাসনৰ বিপক্ষে আমি কথাবিলাক লৈ যাম আৰু এইবিলাক ৰাইজে বিচাৰ কৰি ৰাইজৰ মঞ্চত বিচাৰ কৰি নিশ্চয় সেইটো ভোটলৈ এইটো পৰিৱৰ্তন কৰিব। নিশ্চয় N24 ফালৰ পৰা আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া আছিল বিনন্দ কুমাৰ শইকীয়া, যি 3বাৰকৈ চিপাঝাৰত বিধায়ক হোৱাৰ অভিজ্ঞতা আছে আৰু এইবাৰ তেওঁক কংগ্ৰেছ দলে চিপাঝাৰৰ বিধায়ক হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।